এই মুহূৰ্তত আমাৰ লগত আছে নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথ ডাঙৰীয়া আৰু ইতিমধ্যে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিছে। দাদা এবাৰ দেখুৱাই দিবলৈ অনুৰোধ কৰিছোঁ। আৰু আমি যিটো কেন্দ্ৰত সন্মুখত এই মুহূৰ্তত উপস্থিত আছোঁ, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই ভোটগ্ৰহণ কেন্দ্ৰত তেখেতে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিছে। তেখেতৰ পৰা কিছু কথা জনাৰ কাৰণে চেষ্টা কৰিম। ভোটদান ইতিমধ্যে আপুনি কৰিলে, কেনেধৰণৰ আশা আজি আপোনালোকৰ মনত? খুবেই ভাল আশা। আমি ভোটদান সাব্যস্ত কৰিলোঁ আৰু সকলোকে আহ্বান জনাইছোঁ, গণতন্ত্ৰৰ অধিকাৰ, মৌলিক অধিকাৰ, ভোটদান সাব্যস্ত কৰিব লাগে। আৰু যিহেতু আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু আমি জানো যে সবকা সাথ সবকা বিকাশ নীতিৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাম কৰি গৈ আছে। আৰু সেইকাৰণে সকলো জাতি জনগোষ্ঠী আজি ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোটদান কৰিব আৰু কৰি আছে। সংখ্যালঘু ভোটাৰে যিহেতু নিৰ্ণায়ক ভূমিকা এই সমষ্টিটোত লয়, আৰু এইবাৰ আমি এক পৃথক ছবি দেখিবলৈ পালোঁ। সংখ্যালঘু লোকসকলক লৈ আপোনালোকে আগবঢ়াৰ এটা পৰিকল্পনা বা আপোনালোকে এটা পদক্ষেপ লোৱা দেখিবলৈ পালোঁ, আৰু এইটো বৃহৎ পৰিসৰত হৈছে। সেই কথাখিনিয়ে আপোনালোকৰ সামগ্ৰিকভাৱে কিমান দূৰ প্ৰভাৱান্বিত কৰিব বুলি ভাবে? আচলতে ভাৰতীয় জনতা পাৰ্টিৰ যিটো নীতি আৰু আদৰ্শ, সেই নীতি আৰু আদৰ্শৰ প্ৰতি বিশ্বাস ৰাখি আজি অকল অসমৰে নহয়, সমগ্ৰ ভাৰতৰ সংখ্যালঘু ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষত ওলাই আহিছে। আপোনালোকে নিশ্চয় দেখা পাইছে, আমাৰো যিটো ধিং, ৰূপহী, চামগুৰি আৰু লাহৰীঘাট ব্যাপক হাৰত সংখ্যালঘু জনসাধাৰণ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষত ওলাই আহিছে। কাৰণ তেওঁলোকে দেখা পাইছে কংগ্ৰেছৰ আমোলত একো নহ'ল, আৰু আজি ভাৰতীয় জনতা পাৰ্টিৰ মাত্ৰ 10 বছৰ কেন্দ্ৰীয় চৰকাৰ আৰু 8 বছৰ আমাৰ ৰাজ্য চৰকাৰৰ দিনত তেওঁলোকে সকলোখিনি পাবলৈ সক্ষম হৈছে। আজি দুখীয়া দৰিদ্ৰ যিখিনি ল'ৰা ছোৱালী আছিলে, যিখিনি মেধাসম্পন্ন ল'ৰা ছোৱালী আছিল, তেওঁলোকে বিনা পইচাই চাকৰি পাবলৈ সক্ষম হৈছে, সকলো আঁচনি পাবলৈ সক্ষম হৈছে, জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে সমান অধিকাৰ পাবলৈ সক্ষম হৈছে। কংগ্ৰেছে সদায় কথাৰ ফুলঝাৰি মাৰে আৰু আমাৰ ধৰ্মীয় সংখ্যালঘু লোকক লৈ পেলাই যি তেওঁলোকে ভোট বেংকৰ ৰাজনীতি ইমান দিনে কৰি আহিলে, এই গোটেই কথাটো এতিয়া জল পটপটকৈ তেওঁলোকৰ সন্মুখত আহি গৈছে, আৰু সেইকাৰণেহে বিতুষ্ট হৈছে। আৰু কংগ্ৰেছ মুক্ত হ'ব, অসম কংগ্ৰেছ মুক্ত ভাৰত হ'ব, আৰু সংখ্যালঘু ৰাইজ আমাৰ লগত আছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তেওঁ অভিযোগ কৰিছে যে গণতন্ত্ৰৰ মিনাৰৰ ওপৰত বহি আপোনালোকে গণতন্ত্ৰক আচলতে মষিমূৰ কৰাৰ অভিযোগ কৰিছে। ধন বল বাহুবলৰ প্ৰয়োগৰ কথা তেওঁ আকাৰ ইংগিতে ক'ব বিচাৰিছে। এতিয়া কিমান দূৰ আচলতে তাৰ প্ৰত্যুত্তৰ দিব আপোনালোকে, কেনেধৰণে? সেইটো আচলতে কংগ্ৰেছৰ কালচাৰ হয়। ধনজন ব্যৱহাৰ কৰা, গাৰ শক্তি ব্যৱহাৰ কৰা, গুণ্ডাগিৰি কৰা, দম দাদাগিৰি কৰা। আপোনালোকে কালি গম পাইছে যে ৰূপহী সমষ্টিত আমাৰ এজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাক কংগ্ৰেছী এজনী আহি পেলাই দা দি আক্ৰমণ কৰিছে। তেওঁ সমগ্ৰ পৰিয়ালৰ, তেওঁৰ ঘৰৰ প্ৰেগনেণ্ট মহিলাক আক্ৰমণ কৰিছে। এইটো কংগ্ৰেছৰ কালচাৰ। বিভিন্ন জেগাৰ পৰা আমাক ফোন কৰিছে যে বিভিন্ন জেগাত চৰ চাপৰিত আপোনালোকে গম পাইছে, গোটেই ৰাইজে গম পাইছে, চৰ চাপৰিৰ ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষত ওলাই আহিছে। তেওঁলোক ভীতিগ্ৰস্ত হৈছে, কংগ্ৰেছ ভয় খাইছে, আৰু তেওঁলোকে যোৱা ৰাতি বিভিন্ন জেগাত তেওঁলোকে পইচা বিতৰণ কৰিছে। আমাক ৰাতি ফোন কৰিছে, ৰাতিপুৱা ফোন কৰিছে, আৰু এইবিলাক কালচাৰ একচুৱেলতে কংগ্ৰেছে বিশ্বাস কৰে, আৰু ভাৰতীয় জনতা পাৰ্টি তেনেকুৱা ধৰণৰ কালচাৰ বিশ্বাস নকৰে। ভাৰতীয় জনতা পাৰ্টিয়ে ৰাইজৰ মনত সোমাবলৈ চেষ্টা কৰি আছে, আৰু ৰাইজৰ মনত সোমাবলৈ সক্ষম হৈছে। ৰাজেন গোহাঁই ডাঙৰীয়াও কিছু সময়ৰ পূৰ্বে কিছু বিস্ফোৰণ ঘটাইছিলে, হয়তো চাগে আপুনি অৱগত হৈছে নে নাই নাজানো, কাৰণ আপুনি ব্যস্ত হৈ আছে পুৱাৰ ভাগৰ পৰা। তেওঁ কৈছে যে সমষ্টিটো কিবা ৱাক অভাৰ দিয়াৰ নিচিনা এক পৰিৱেশৰ সূচনা হ'ল বুলি তেওঁ কৈছে, আৰু তেওঁ কৈছে যে পুৰণি কাৰ্যকৰ্তাক গুৰুত্ব দিব লাগিছিল সমষ্টিটোত। আপোনালোক সেই মতৰ লগত আপোনালোকৰ মত অভিন্ন নে কি বুলি ভাবে? আচলতে ৰাজেন দাই কি কৈছে মই গম পোৱা নাই, আৰু পুৰণি নতুন বুলি নাই, সকলো মানুহ আছে ভাৰতীয় জনতা পাৰ্টিৰ লগত, আৰু নতুন পুৰণিৰ কনচেপ্টটো নাই। সকলো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আমি সকলোকে সন্মান কৰোঁ, নতুনেই হওক পুৰণাই হওক, সকলোকে লৈ পেলাই আমি সদায় চলি আছোঁ। সংখ্যালঘুৱে এবাৰ কিমান আঁকোৱালি ল'ব বুলি আপোনালোকে আশাবাদী? আমি যথেষ্ট আশাবাদী। আমি বিভিন্ন জেগাত কাম কৰিছোঁ, ক'লোৱে ধিং, ৰূপহী, চামগুৰি। তাতে যেতিয়া আমি গৈছিলোঁ, আচলতে আমি একো ক'বলৈলগীয়া হোৱা নাই, তেওঁলোকে কৈ আছে। কংগ্ৰেছে তেওঁলোকক কেনেধৰণে প্ৰতাৰণা কৰিলে তেওঁলোকে কৈছে, তেওঁলোকৰ মুখেৰে শুনি আছোঁ। তেওঁলোকে কৈ আছে যে তেওঁলোকৰ গাঁৱত কোনে কোনে টেটৰ চাকৰি পাইছে, কোনে কোনে মেডিকেলত ছিট পাইছে, কোনে কোনে ACS পাইছে, কোনে কোনে পুলিচৰ চাকৰি পাইছে 1 পইচা নোহোৱাকৈ, কোনে কোনে অৰুণোদয় আঁচনি পাইছে, কোনে কোনে PM কিষাণ পাইছে, কোনে PMAY ঘৰ পাইছে। সংখ্যালঘু ৰাইজে আমাক কৈছে, আমি তাত একো ক'বলগীয়াই হোৱা নাই। আমি খালি গৈ পেলাই সেই তথ্যখিনি লৈছোঁহে, আৰু সেইকাৰণে আমি আশাবাদী যে তেওঁলোক ওলাই আহিছে, তেওঁলোকে গম পাইছে, কংগ্ৰেছৰ চৰিত্ৰ গম পাইছে, আৰু কংগ্ৰেছৰ চৰিত্ৰ গম পোৱাৰ কাৰণে প্ৰদ্যুৎ বৰদলৈও ভীতিগ্ৰস্ত হৈছে, ভয় খাইছে, সেইকাৰণে অপবাদ আনিছে আমাৰ ওপৰত।
ধন্যবাদ জনাইছোঁ। এল আছিল অভিজিত নাথ ডাঙৰীয়া। আৰু স্পষ্টভাৱে তেওঁ কৈছে যে কংগ্ৰেছৰ অভিযোগ তেওঁ ভিত্তিহীন বুলি ইতিমধ্যে আখ্যা দিছে আৰু অপবাদ আনিছে বুলি কৈছে। আৰু আজিৰ দিনটোত যি পৰিস্থিতি, এই মুহূৰ্তত যদিও ভোটিঙৰ পাৰ্চেণ্টেজ প্ৰথম অৱস্থাত কম আছিল, কিন্তু দিন আগবাঢ়ি যোৱাৰ লগে লগে হয়তো এই পাৰ্চেণ্টেজ সলনি হ'ব আৰু নিৰ্ণায়ক ভূমিকা ইয়াৰ ভোটাৰসকলে নিশ্চয় গ্ৰহণ কৰিব। এই মুহূৰ্তত কেমেৰা পাৰ্চন পংকজ বৰাৰ সৈতে মই পংকজ প্ৰতিম বৰা পুনৰ ষ্টুডিঅ'লৈ উভতি গৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।